जोत ने सारा लिया तमस मेरा। नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो जय शिवाय शंकर। नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव जय महेश्वरा। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे, रहेगी तेरी आस्था। क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता। सीपियों की ओट में मोतियां हो जिस तरह, मेरे मन में शंकर तू बसा है उस तरह। मुझे भरम था जो है मेरा था कभी नहीं मेरा। अर्थ क्या निरर्थ क्या जो भी है सभी तेरा। तेरे सामने है झुका मेरे सर पे हाथ रख तेरा। नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो जय शिवाय शंकर। नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव जय महेश्वरा। चंद्रमा ललाट पे भस्म है भुजाओं में, वस्त्र बाघ छाल का है खड़ा पाँव में। प्यास क्या हो तुझे, गंगा है तेरी जटाओं में जटाओं में जटाओं में। दूसरों के वास्ते तू सदैव ही जिया, मांगा कुछ कभी नहीं, तूने सिर्फ है दिया। समुद्र मंथन का था समय जो आ पड़ा, द्वंद्व दोनों लोक में विषामृत पे था छिड़ा। अमृत सभी मैं बांट के, प्याला विष का तूने खुद पिया। नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो जय शिवाय शंकर। नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি শিৱৰাত্ৰি, আজি চতুৰ্দশী তিথি, গতিকে চতুৰ্দশী তিথিত আপোনাৰ মাছাৰত আপোনাৰ শিৱ মন্দিৰৰ সকলো কৰ্মকৰ্তাই কৰি অহা কৰ্ম, তেনেকৈ শিৱৰাত্ৰি আৰু আপোনাৰ লগতে আপোনাৰ পুৰাণ পাঠ ইত্যাদিবিলাক মানে বছৰেকীয়া কৰ্ম হৈ আছে। আজিও আপোনাৰ বছৰেকীয়া কৰ্ম হিচাপে পুৱাৰ ভাগত এতিয়া আপোনাৰ পূজা ভাগ শেষ হৈছে। তাৰপিছত এতিয়া এষাৰ পৰমমঙ্গল বৈকুণ্ঠৰ নাম চৰ্চন হ'ব। আকৌ তাৰপিছতে আপোনাৰ শিৱগীতা পাঠ হ'ব। গতিকে এইবিলাক হ'ল প্ৰতি বছৰে বছৰে কৰি থকা হৈছে। কিন্তু এইবাৰ আকৌ আমাৰ হোম যজ্ঞটো নহ'ল। হোম যজ্ঞটো এইটো কাৰণে হোৱা নাই, এইবাৰ তিথিটো অলপমান বেলেগ ধৰণে মিলাৰ কাৰণে হোম যজ্ঞটো আমি কৰিবলৈ অকণ দিগদাৰ হ'ল। সেইকাৰণে হোম যজ্ঞৰ ঠাইত আপোনাৰ মানে শিৱগীতাখনকে পঢ়া হৈছে। এইখিনিয়ে হ'ল আমাৰ কৰ্ম। এইটো আজি এই মন্দিৰটো প্ৰতিষ্ঠা হোৱা প্ৰায় 25 বছৰ কাল হ'ল, 36 বছৰ কাল হ'ল। গতিকে এই 36 বছৰে ঈশ্বৰৰ কাল এই ধৰণে চলি আহিছে আৰু আগলৈও সেইধৰণে থাকিব। আৰু ইয়াত ভক্ত বৈষ্ণৱৰ সকলো আমি সঁহাৰি খুব ভাল দেখিছোঁ আৰু ঈশ্বৰৰ কালত হয়তো আমাৰ এই মন্দিৰ আগলৈও খুব ভাল এটা ডাঙৰ মন্দিৰ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে আমাৰ এই পূজা মন্দিৰ আৰু শিৱ মন্দিৰৰ এইখিনি যিখিনি আপোনালোকৰ আজি এই টিভি চেনেলৰ দ্বাৰা আমাক প্ৰচাৰ কৰিবৰ কাৰণে যিটো সুবিধা কৰি দিছে, তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশীৰ্বাদো কৰিছোঁ যাতে আপোনালোকৰ এই চেনেলটো সদায় জীয়াই থাকক, সদায় ৰাইজৰ কৰ্ম কৰক আৰু সকলোৱে সুস্থ স্বাস্থ্য লৈ সকলোকে যেন সুখ শান্তি বিৰাজ কৰক এই প্ৰাৰ্থনা।
কামৰাটো লৈ ল'লে পইচা আছে নহয় সামৰিত সামৰিত আৰু যাব ইয়াৰ পৰা উঠি যাব জানো বৈগা পায় কথাটো বাছে দিছে মানে মই আহিম বাৰু সামৰিতহে হ'ব লাগে আপুনি এতিয়া ইমান কৰে আপুনি উৎসৰ্গ কৰক সবাই ধৰক আপুনি কামখিনি কৰি লওক মই ৰাইজৰ লগত আছোঁ এই মন্দিৰটো পুৰি বহুত বছৰ আগৰ পৰা 40 বছৰ আগৰ পৰা আপোনাৰ ধৰক প্ৰতিষ্ঠা হৈ আছে আজিও বহু আজি এই ৰাজ্য কৰ্ম সহযোগত ক'ব আৰু এই নামষাৰ হ'ব আৰু লগতে যজ্ঞ পূজাভাগো হ'ব যজ্ঞ নহয় কিন্তু ধৰক সময় সুবিধাৰ কাৰণে পুৰাণ পাঠ গীতা পাঠ কৰা হ'ব গতিকে সমুদ্ৰ ৰাইজক আমি আশা কৰিছোঁ যে এতিয়া যেনেকৈ ভাৱ ভক্তি কৰিছে আগৰ ভক্তি শক্তি দিয়ক মহাদেৱ ঈশ্বৰে সকলোকে সফল মংগল কৰি ভগৱন্তই যেন তেওঁলোকৰ জোপাৰ ৰক্ষা কৰি ৰাইজৰ কৰ্ম কৰিবৰ কাৰণে শক্তি বলি ভগৱন্তই যেন তেওঁলোকে প্ৰতি বছৰে বছৰে আপোনাৰ এই শিৱ মন্দিৰ প্ৰতিষ্ঠাৰ কালৰ পৰা আপোনাৰ বছৰীয়া কৰ্ম হিচাপে গতিকে সেই পূৰ্বে পূজা ভাগৰ লগতে সংগতি ৰক্ষা কৰি এষাৰ পৰম মংগলময় বৈকুণ্ঠৰ নাম চৰ্চন কৰি পেলাই এই অঞ্চলবাসীৰ সকলোৰে আপোনাৰ সুখ আৰু শান্তি সকলো এই ধৰণে আপোনাৰ প্ৰতি বছৰে বছৰে জনকল্যাণ কাম হিচাপে আপোনাৰ শ্ৰীচৰণতে সেই প্ৰকট বৈষ্ণৱ আই মাতৃসকলৰ সহযোগত আজি নামষাৰৰ প্ৰভাৱতে সকলোকে অকল ইয়াতে নহয় গোটেই ভাৰতবৰ্ষতেই এটি শিৱৰাত্ৰি আপোনাৰ পালন কৰি আহিছে গতিকে সেই প্ৰভু এই অঞ্চলবাসীৰ সকলো যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিছে সেই সকলো গৃহলক্ষ্মী বাস কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি আছে সেই সকলকো আপোনাৰ পঢ়া শুনাৰ কিতাপতে লাভ কৰক যিসকলে চাকৰি কৰিছে তাৰো পদ্ধতি লাভ কৰক প্ৰত্যেক ঘৰৰ সকলো বুঢ়া বুঢ়ীৰ পৰা আৰম্ভ কৰি স্বামীহীন আপোনাৰ বাৰী ইত্যাদি
সকলোকে যেন সুখ শান্তি বিৰাজ কৰি নামৰ প্ৰভাৱেৰে সকলোকে শান্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা হৰি ভকতৰ পদধূলি তিলক লৈ এই নামখন আমি সমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ Krishna, Dudupave, Olu, Pranamo, Ram, Dudupave, Olu, Pranamo, Oh, Hari.
सानुर्मर्दनं दैवकिरीहृदयानन्दं श्रीकृष्णं वन्दे जगद्गुरुं हरिराम हरे ভক্তবৃন্দসকলৰ আশীৰ্বাদ লৈ আগতে বিগত বছৰ যিদৰে আমি শিৱৰাত্ৰিভাগে পালন কৰিছিলোঁ সেই বছৰো কৰা হৈছে। ইয়াতে আমাৰ মন্দিৰভাগীৰ পূৰ্বৰ পৰা আজি প্ৰায় 30 বছৰ হৈছে মন্দিৰভাগী প্ৰতিষ্ঠা হোৱা, আৰু এতিয়া আমাৰ ৰাইজৰ সিদ্ধান্ত অনুসৰি পুৱা ভাগত আমি ধ্বজভাগী মুকলি কৰা হ'ল, তাৰ আগতে আমি বন্তি প্ৰদান কৰা হৈছে, আৰু তাৰপিছতে আমি শিৱৰাত্ৰি পূজাভাগী আমি 8 তাৰিখৰ নিশা ভাগত কৰিব লাগিছিলে, কিন্তু নিশা ভাগলৈ অসমৰ ভক্তবৃন্দ সেৱাভাগী ল'বলৈ অলপ অসুবিধা হয়, গতিকে আমি 9 তাৰিখে পুৱা ভাগলৈ আমি সেই শিৱৰ পূজাভাগী ইয়াতে পতা হৈছে। আৰু শিৱ পূজাভাগী বিসৰ্জন হোৱাৰ পিছতে আমাৰ স্থানীয় বৰখেলা উপখেলৰ যিখন খেলে মিলি পেলাই আনি মাহেকীয়া ইয়াতে নাম প্ৰসংগ কৰি অহা হৈছে পূৰ্বৰ পৰা, সেইমান আখৰ আজিও আমি কৰিবলৈ আগবাঢ়িছোঁ। নাম পাঠৰ পিছতেই আমাৰ গীতাপাঠ কীৰ্তন হ'ব, গীতাপাঠ কীৰ্তন হোৱাৰ পাছতে আমাৰ আজি সন্ধ্যালৈ 5 বজাতে পিছতে আমাৰ আজি শিৱৰাত্ৰি উৎসৱভাগী সমাপ্ত হ'ব। কালিলৈ সেইমতে আমি সামৰণি বুলি এষাৰি নাম প্ৰসংগ মাছৰ শিৱ মন্দিৰৰ ৰাইজৰ দ্বাৰা ইয়াতে চৈতন্য হ'ব, নাম প্ৰসংগৰ দ্বাৰাই আৰু সামৰণি হ'ব, শিৱৰাত্ৰিৰ সামৰণি হ'ব, প্ৰসাদ বিতৰণি হ'ব। ইয়াতে আমি আমাৰ যিসকল ভক্ত আছিলে মন্দিৰ প্ৰতিষ্ঠামূলক তেখেতসকলৰ ভিতৰত কিছুমান আছে, কিছু নাই, কিছুমান মৃত্যু হ'ল, আমি তেওঁলোকৰ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ, তেওঁলোকৰ যাতে অসমত ভগৱান দীপালকে প্ৰস্থানে গতি কৰক। আৰু এতিয়া আমি আকৌ নতুন এখন কমিটি প্ৰায় 4-5 বছৰ হৈছে গঠন কৰি পিনে মন্দিৰভাগী আমি পুনৰ হাতত ধুনীয়া কৰি তুলিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে আমাৰ শিৱ মন্দিৰৰ সভাপতি বকুল দাসদেৱ আৰু লগতে আমাৰ সম্পাদক ভূপেন মুক্তিয়াৰ, এনেকৈ ধৰি ধৰণে পূজাৰী কেইজনমান, লগতে বহু ভক্তবৃন্দসকলৰ সহায় সহযোগত আমি মন্দিৰভাগ আমি অলপ ধুনীয়া কৰিছোঁ, আৰু মানুহৰ সমাগম অলপ বেছি হৈছে, আৰু আমি আশা কৰোঁ আগলৈকে এই সমাগম অটল ৰাখক, ভগৱান কৃপালগুৰুৱে সমূহ ভক্তবৃন্দক আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু লগতে আমি এই শিৱ মন্দিৰৰ কিছু আধৰুৱা কাম বাকী আছে, অৰ্থাৎ আমি দৌলভাগী নিৰ্মিত কৰিলোঁ, লিংগ প্ৰতিষ্ঠা কৰা ভাগি কৰিলোঁ, আৰু শিৱ মন্দিৰভাগী আমি নিৰ্মাণ কৰিবলৈ আছোঁ। গতিকে কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে আমাৰ এই শিৱ মন্দিৰৰ ভাগি নিৰ্মাণ কৰিবৰ কাৰণে সাহায্য দিব বিচাৰে, আমি তেখেতসকলক আমি সাহায্য দিবৰ কাৰণে সভাপতি অনুৰোধ জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ।
আজি আমাৰ মাছৰহাট শিৱ মন্দিৰত পূৰ্বৰ পৰাই আমি প্ৰতিষ্ঠা কালৰ পৰাই আমি মহাশিৱৰাত্ৰি ভাগ পাতি আহিছোঁ। সেই উদ্দেশ্যে আজিও এই মহাশিৱৰাত্ৰি ভাগ আমি আয়োজন কৰিছোঁ। আমাৰ এই আয়োজনস্থলীলৈ নিউজ নাওৰ পৰা চেনেলৰ পৰা আমাক এই মন্দিৰ ভাগলৈ আহি আমাৰ এই মন্দিৰ ভাগৰ পূজাস্থলীত উপস্থিত হোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই পূজাভাগ আমাৰ মন্দিৰৰ সকলোৰে সহযোগত আমি আয়োজন কৰিছোঁ। পৰিচালনা কমিটি আৰু উদযাপন কমিটি এই দুয়োখন কমিটিৰ সহযোগতেই আমি এই পূজাভাগ অতীতৰ পৰা আমি আয়োজন কৰি আহিছোঁ।
গতিকে এই পূজা ভাগলৈ সমূহ ভক্তবৃন্দই আজি ইয়াত উপস্থিত হৈছে আৰু এই ভক্তবৃন্দসকলৰ সহায় সহযোগিতাতে আমি এই পূজা ভাগ আমি আয়োজন কৰিছোঁ। আমি সকলো ভক্তবৃন্দৰ হৈ আমাৰ পৰিচালনা কমিটিৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে এই নিউজ নাও চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। গতিকে মই এতিয়া আমাৰ উদযাপন কমিটিৰ সভাপতি নুপুৰ দাস ডাঙৰীয়াক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰা লীলা কথা শুনা কৰ্ণ হৰি
বিশেষ দিনত নিউজ নাওৰ জৰিয়তে আমি মাছুৱাত শিৱ মন্দিৰসমূহ ৰাইজলৈ সেৱা জনাইছোঁ আৰু আমাৰ এই ঐতিহ্যমণ্ডিত শিৱৰাত্ৰি যাপন তাৰ বাবে সকলোকে আমি আগ্ৰহেৰে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ আৰু শিৱ আদি শিৱ মংগলময়তাৰ প্ৰতীক শিৱ আদি যোগী মানুহৰ সাধনাৰ মহত্তম সাধনাৰ প্ৰতীক আজি বিশ্বই শিৱৰ বিষয়ে চিন্তা কৰিছে আনকি ইউৰোপৰ সেই চাৰ্ণ যি জুৰিক ফিজিক্সৰ এটা বিশেষ কেন্দ্ৰ য'ত মুধা ফুটা বিজ্ঞানীসকল থাকে তেওঁলোকেও ভাৰতবৰ্ষই দিয়া শিৱৰ তাণ্ডৱ নৃত্যৰ মূৰ্তিক স্বীকাৰ কৰিছে কৈছে যে বিশ্বজগতৰ যি তাৰকা ৰাজ্য বিশ্বজগতৰ যি চন্দ্ৰ সেই শিৱৰ চন্দ্ৰতে হেনো আজি নৃত্যৰ এটা হৈ থাকে গতিকে এই মহৎ যোগী আদি যোগী আমি ভাৰতবৰ্ষতে আমি সেৱা কৰি আহিছোঁ আজিও এই বিশেষ দিনটোত আমি সকলোৱে মিলি তেখেতৰ এই মহা আদি যোগী শিৱৰ ওচৰত সেৱা কৰাইছোঁ সকলো মাছুৱাটবাসী যোৰহাটবাসী সদৌ অসমবাসী হৈ আমি তেখেতৰ ওচৰত মূৰ দুৱাইছোঁ আৰু নিউজ নাৱে আজি আমাক এইটো সুবিধা দিয়াৰ কাৰণে ৰাইজৰ ওচৰলৈ বাতৰিটো দিব দিয়াৰ সুবিধাৰ কাৰণে সকলোকে তেখেতসকলে কৃতজ্ঞ জনাই মোৰ বক্তব্য
তোমাৰে খে মায়াৰে মোহিত সৰ্বক্ষণে তুমি আত্মা তোমাক জানে সমস্ত ভূতৰ তুমি আছা হৃদয়ত তত্ত্ব নাপায় তোমাক অবিচাৰে তুমি কেৱল সত্য মিছা সবে আন জানি জ্ঞানী গণে কৰে হৃদয় এজেকে বোলো ক্ষমা কৰা পশুপতি এন কোনে হাকি হৰে হৰিত বদতি মহাযোগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া এইটো শিৱই কৈছে এইটো মানে তেওঁ এটা অহংকাৰ আহিলে পাৰ্বতী